এইবাৰ গুৱাহাটী অভিমুখী যাত্ৰীবাহী ৰেলত অগ্নিকাণ্ড। গুৱাহাটী অভিমুখী যাত্ৰীবাহী ৰেলত লাগিল জুই। আগৰতলাৰ পৰা গুৱাহাটীলৈ আহি আছিল ৰেলখন। শ শ যাত্ৰী থকা ৰেলৰ এটা ডবাত হঠাৎ লাগে জুই। আৰু জুই লগাৰ লগে লগেই যাত্ৰীৰ মাজত হাহাকাৰময় পৰিস্থিতি। আতংকিত হৈ পৰে ৰেলখনত থকা শ শ যাত্ৰী। আগৰতলা দেৱঘৰ এক্সপ্ৰেছত এই জুইৰ সূত্ৰপাত। এই এক্সপ্ৰেছখনত জুই লগাৰ পিছতেই হোৱা দোৱাৰ পৰিস্থিতি। ৰেল কৰ্মীয়ে ইতিমধ্যে তৎপৰে নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হৈছে জুই। গুৱাহাটী অভিমুখী যাত্ৰীবাহী ৰেলখনত সংঘটিত হৈছে এই ঘটনা। কিছু দৃশ্যাংশ আছে, যি দৃশ্যাংশ আমি আপোনালোকক জনাবলৈ এই দৃশ্যাংশ আমি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। গুৱাহাটী অভিমুখী যাত্ৰীবাহী ৰেলত অগ্নিকাণ্ড সংঘটিত হৈছে, এয়া চাওক সেই দৃশ্য। আৰু ইতিমধ্যে কোনো ক্ষয় ক্ষতি খবৰ অহা নাই এই মুহূৰ্তলৈকে। ৰেল কৰ্মীয়ে তৎপৰে নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হৈছে জুই। ৰেল কৰ্মীসকলে জুই নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হৈছে। আৰু এই ৰেলখনত কেনেধৰণে জুই সূত্ৰপাত হ'ল এতিয়ালৈকে জানিব পৰা হোৱা নাই। আমি আপোনালোকক এই মুহূৰ্তত সেই দৃশ্যাংশ দেখুৱাই আছোঁ। হাৱাইপুৰ ৰেল ষ্টেচনত সংঘটিত হৈছে এই অগ্নিকাণ্ড। এইখন এখন যাত্ৰীবাহী ৰেল আৰু গুৱাহাটী আগৰতলা এই যাত্ৰীবাহী ৰেলখনতেই সংঘটিত হৈছে অগ্নিকাণ্ড। আৰু ৰেলখনৰ নাম হৈছে গুৱাহাটী আগৰতলা সংযোগী দেওধৰ এক্সপ্ৰেছ। আৰু এইখনতেই এই ভয়ংকৰ ঘটনাটো সংঘটিত হৈছে। ইয়াৰ পিছতেই যাত্ৰীসকলৰ মাজত এক আতংকময় পৰিস্থিতিৰ সৃষ্টি হৈছে। আৰু যদিও এতিয়ালৈকে কোনো ক্ষয় ক্ষতি হোৱা নাই, আমি আপোনালোকক এই মুহূৰ্তত যি দৃশ্যাংশ দেখুৱাই আছোঁ, এই ৰেলখনতেই সংঘটিত হৈছে অগ্নিকাণ্ড। ৰেলখনৰ এটা ডবাত জুই লাগে আৰু সম্পূৰ্ণ ডবাটো ধোঁৱাই আৱৰি ধৰে। আৰু তাৰ পিছতেই যাত্ৰীসকলৰ মাজত এক হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হৈছে। আৰু কিহৰ বাবে এই ৰেলখনক সমগ্ৰ জুয়ে আৱৰি ধৰিলে সেয়া এতিয়ালৈকেও জানিব পৰা হোৱা নাই। যদিও ইতিমধ্যে ৰেলৱে আৰক্ষী আৰু ৰেলৱে কৰ্তৃপক্ষৰ তৎপৰতাত জুই নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হৈছে, তথাপিও এতিয়ালৈকে কেনেধৰণে এই জুই সূত্ৰপাত হৈছিল এতিয়ালৈকে জানিব পৰা হোৱা নাই। আৰু এটা ভাল খবৰ, এই দুৰ্ঘটনাৰ ফলত এতিয়ালৈকে কোনো লোক হতাহতৰ খবৰ আহি পৰা নাই। আনহাতে বিজেপি চৰকাৰ আৰু ইডিৰ বিৰুদ্ধে আপৰ বিস্ফোৰক অভিযোগ। কেজৰিৱালক হত্যাৰ অভিযোগ বিজেপিৰ বিৰুদ্ধে। ডায়েবেটিছৰ জটিল ৰোগত আক্ৰান্ত কেজৰিৱাল। কিন্তু অৰবিন্দ কেজৰিৱালৰ চিকিৎসাৰ বাবে ডায়েবেটিছ বিশেষজ্ঞ নাই তিহাৰ জেলত। আনহাতে কেন্দ্ৰীয় চৰকাৰে চিকিৎসক থকাৰ কথা বাৰে বাৰে দোহাইছে। কিন্তু তিহাৰ জেল কৰ্তৃপক্ষই ডায়েবেটিছ চিকিৎসক বিচাৰি AIMSলৈ পত্ৰ লিখিছে। আৰু বিগত কিছুদিন ধৰি কেজৰিৱালক দিয়া হোৱা নাই ইনচুলিন। চিকিৎসকৰ সৈতে কথা পাতিবলৈ দিয়া হোৱা নাই মুখ্যমন্ত্ৰীগৰাকীক। চিকিৎসা আৰু চিকিৎসকৰ অভাৱত কেজৰিৱালৰ স্বাস্থ্য অৱনতি। কেন্দ্ৰীয় চৰকাৰৰ আশ্বাসক মিছা প্ৰমাণ তিহাৰ জেলৰ কৰ্তৃপক্ষৰ। চিকিৎসক বিচাৰি জেল কৰ্তৃপক্ষই আবেদন কৰিলে AIMSক। আৰু ইয়াৰ পিছতেই আম আদমি পাৰ্টীৰ অভিযোগ, বিনা চিকিৎসাই মৃত্যুলৈ ঠেলি দিছে কেজৰিৱালক। আমি এই মুহূৰ্তত জনাই আছোঁ, বিজেপি চৰকাৰ আৰু ইডিৰ বিৰুদ্ধে আপৰ বিস্ফোৰক অভিযোগ। অৰবিন্দ কেজৰিৱালক হত্যাৰ অভিযোগ বিজেপিৰ বিৰুদ্ধে। ডায়েবেটিছৰ জটিল ৰোগত আক্ৰান্ত অৰবিন্দ কেজৰিৱাল আৰু চিকিৎসালয়ৰ সৈতে বা কোনো বিশেষজ্ঞৰ সৈতে যোগাযোগ কৰা নাই তেওঁৰ চিকিৎসাৰ বাবে। লগতে কেজৰিৱালৰ চিকিৎসাৰ বাবে ডায়েবেটিছ বিশেষজ্ঞ নাই তিহাৰ জেলত। আনহাতে কেন্দ্ৰীয় চৰকাৰে চিকিৎসক তথা চিকিৎসাৰ এক বিশেষ সুবিধা থকাৰ কথা বাৰে বাৰে দোহাৰিছে। কিন্তু তিহাৰ জেল কৰ্তৃপক্ষই এতিয়া ডায়েবেটিছ চিকিৎসক বিচাৰি AIMSলৈ প্ৰেৰণ কৰিছে বিশেষ পত্ৰ। বিগত কিছুদিন ধৰি কেজৰিৱালক দিয়া হোৱা নাই কোনো ধৰণৰ ইনচুলিন। আৰু সেয়েহে ইতিমধ্যে আপে অভিযোগ তুলিছে যে চিকিৎসা আৰু চিকিৎসাৰ অভাৱতে কেজৰিৱালক মৃত্যুমুখলৈ ঠেলি দিব বিচাৰিছে। আন এক খবৰ, এইবাৰ নিৰ্দলীয় হৈ নিৰ্বাচন খেলিব প্ৰাক্তন IPS আনন্দ মিশ্ৰই। 7 মে'ত বক্সাৰ লোকসভা সমষ্টিৰ পৰা দাখিল কৰিব মনোনয়ন। বক্সাৰবাসীক সহযোগিতাৰ আহ্বান আনন্দ মিশ্ৰৰ। আৰু তেখেতে উল্লেখ কৰিছে যে পইচা খৰচ নকৰাকৈ নিৰ্বাচন খেলাৰ প্ৰস্তুতি কৰিছে আনন্দ মিশ্ৰই।
কম সময়তে সমষ্টিবাসীৰ কাষলৈ যোৱাৰ আশ্বাস দিছে আনন্দ মিশ্ৰই আৰু বিজেপিৰ বিৰুদ্ধে নিৰ্বাচনত অৱতীৰ্ণ হ'ব আনন্দ মিশ্ৰ আৰু নিৰ্দলীয় প্ৰাৰ্থী হৈ নিৰ্বাচন খেলিব প্ৰাক্তন IPS আনন্দ মিশ্ৰই আৰু অহা 7 মে'ত বক্সাৰ লোকসভা সমষ্টিৰ বাবে দাখিল কৰিব মনোনয়ন লগতে প্ৰাক্তন IPS গৰাকীয়ে বক্সাৰবাসীক সহযোগিতাৰ আহ্বান জনাইছে